নমস্কাৰ। এজন ভোটাৰ হিচাপে মোৰ ব্যক্তিগত মতামত, এইবাৰ সমগ্ৰ অসমৰ জনতাই সকলো বিৰোধী শক্তিয়ে উমৈহতীয়াভাৱে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা সমগ্ৰ অসমৰ জনতাই বাৰম্বাৰ কৈ আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ ৰাষ্ট্ৰীয় দলবিলাকে আঞ্চলিক দলবিলাকক নিক্ষেপ কৰিবৰ কাৰণে, আঞ্চলিক দলবিলাকক নাইকিয়া কৰিবৰ কাৰণে, আঞ্চলিক দলবিলাকক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি ৰাষ্ট্ৰীয় দলবিলাকে তেওঁলোকে নিজৰ পুত্ৰ, নিজৰ পৰিয়াল, নিজৰ ককাই ভাই, নিজৰ অঙহী বঙহী টিকেট প্ৰদান কৰি যিধৰণে বিজেপিক 2024 পুনৰ ক্ষমতালৈ অনাত যি চেষ্টা কৰিছে, ই সম্পূৰ্ণভাৱে অন্যায়জনক কথা হৈ পৰিব। সমগ্ৰ অসমৰ জনতাই বিজেপিক প্ৰতিহত কৰাটো বিচাৰি আছে। ফেচিষ্ট বিজেপিক এইবাৰ পুলিয়ে পখাই উঘালি অসমৰ পৰা চিৰ বিদায় দিবৰ কাৰণে উদ্গ্ৰীৱ হৈ আছে অসমৰ জনতা আৰু অসমৰ যুৱ প্ৰজন্মই। সেই সময়ত মই পুনৰবাৰ কৈছোঁ, আজিও সময় আছে, সময় ইতিমধ্যে শেষ হৈ যোৱা নাই। বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত এটা সমষ্টিত উমৈহতীয়া বিৰোধীৰ এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰক। আমি নিশ্চিতভাৱে বিজেপিক প্ৰতিহত কৰিব পাৰিমেই। আৰু ৰাষ্ট্ৰীয় দলে যি অহংকাৰ, তেওঁলোকে আঞ্চলিক দলবিলাকৰ প্ৰতি যি অন্যায়, এই অন্যায় মনোভাৱ পৰিত্যাগ কৰিব লাগিব। অসমীয়াৰ স্বাৰ্থত, অসমবাসী ৰাইজৰ ভৱিষ্যতৰ স্বাৰ্থত ফেচিষ্ট বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত মই পুনৰবাৰ শেষবাৰৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়াও আমাৰ সময় উকলি যোৱা নাই। অনতিবিলম্বে ৰাষ্ট্ৰীয় দলবিলাকৰ অহংকাৰ, ইগ' পৰিত্যাগ কৰি জাতীয় আঞ্চলিক দলবিলাকক সন্মানজনকভাৱে তেওঁলোকক বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত তেওঁলোকৰ লগত বুজাবুজি কৰি বিজেপিক প্ৰতিহত কৰক। নহ'লে গম পাম যে ৰাষ্ট্ৰীয় দলবিলাকে সদায় যি ধৰণে আঞ্চলিক দলবিলাকক নিক্ষেপ কৰি তেওঁলোকে জাতীয়তাবাদক যি ধ্বংস কৰিব খুজিছে, সেই জাতীয়তাবাদক ধ্বংস কৰিবৰ কাৰণে চেষ্টা চলাইছে বুলি আমি ভাবিবলৈ বাধ্য হ'ম। লগতে হিমন্ত বিশ্ব শৰ্মাক পুনৰ 2024 নিৰ্বাচনত জিকাবৰ কাৰণে আৰু আঞ্চলিক দলবিলাকক নিক্ষেপ কৰিবৰ কাৰণে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই পাতি থোৱা জালত ভৰি দিছে বুলি আমি গম পাবলৈ বাধ্য হ'ম। ধন্যবাদ।